আৰু এতিয়া আমাৰ মাজত মানে আমাৰ ৰিলেশ্যনটোত আমাৰ সম্পৰ্কটোত কি আহি পৰিছে, ঘৰৰ মানুহ আহি পৰিছে। আমাৰ ঘৰৰ মানুহটো তাইকে লাগি থাকে, কিন্তু সিহঁতৰ ঘৰৰ মানুহৰ এটা এনেকুৱা হৈ গৈছে যে বোলে তাৰ লগত গ'লে দেখোন এনেকুৱা হ'ব তেনেকুৱা হ'ব, ভৱিষ্যতবাণী কৰি আছে। কিন্তু এই ভৱিষ্যতবাণীটো কৈ থৈ দিলোঁ বেয়াৰ ফালে যাব। এইটো অভিশাপ নহয়, এইটো হয়ে এনেকুৱা। চব ছোৱালীয়ে মোটামুটি 99%, 1%হে এনেকুৱাকৈ থাকে। 99%এ লাষ্টত যাই কি কয় ল'ৰাটোক যে বোলে মোক ঘৰৰ পৰা নিদিয়ে আৰু মোৰো এনেকুৱা প্ৰব্লেম হ'ব, মোক হ'ব তমুক হ'ব। আৰে কি এইটো কথা? মোৰোতো ভৱিষ্যত এটা আছে। মৰম কৰি কৰি যদি আধাতে বাটত যদি এৰি দিয়া, মোৰো এটা ভৱিষ্যত নাছে নেকি? ময়ো কিবা সপোন দেখা নাছিলোঁ নেকি? মোৰোতো একেলগে চলিব মন, মোৰোতো একেলগে খাব মন, একেলগে থাকিব মন, মোৰোতো সংসাৰ পাতিব মন। কিন্তু মোৰ সেইখিনি নাচাই কিনে সি মোক অভদ্ৰ ব্যৱহাৰ কৰিব, সি মোক বেয়াৰ ফালে সেই কৰি দিব, সি মোক এনেকুৱা কৰিব পিছত। এইবিলাক তোমাৰ এতিয়াহে ভাব আহিছে, কিন্তু তোমাৰ আগৰ স্মৃতিবিলাক তুমি এবাৰ ভাবি চাওঁ, মই কেনেকুৱা আছিলোঁ আৰু মই এতিয়া কেনেকুৱা হৈ গৈছোঁ, কিহৰ দৰে এনেকুৱা হ'লোঁ। সেই বস্তুখিনি তুমি অলপমান চিন্তা কৰিব লাগিছিলে। চবে নিজৰ কথাবিলাক চিন্তা কৰি থাকিলে নহয়। মোৰ কথাটো চিন্তা কৰিব লাগে আৰু ময়ো তোমাৰ কথাটো চিন্তা কৰিব লাগে। মই তোমাৰ কথাটো চিন্তা কৰি কিনে মই আজি এনেকুৱা হৈ আছোঁ, কিন্তু তুমি মোৰ কথাটো চিন্তা নকৰি কিনে তুমি এনেকুৱা হৈ আছা। আমাৰ ৰিলেশ্যনটো এনেকুৱাই আছিল, প্ৰথমৰ পৰা ভালকৈ আছিল, শেষলৈকে কাজিয়া পেচাল হৈ কিনে এতিয়া এনেকুৱা হৈছে। এতিয়া নাজানো মাজত কোনোবা আহিছে নে মোৰ কাৰণে হৈছে নে কিয়ে হৈছে, একো গম পোৱা নাই। এনি টাইম কাজিয়া কাজিয়া কাজিয়া। মানে কিছুমান ৰিলেশ্যনত কিছুমানৰ চকু ভাল নাথাকে না। আৰু মই এইটো কথাও কওঁ, একদম অন্তৰৰ পৰা কথা কৈছোঁ, ডেভিড এজনে আৰু তুমি এজনে। এতিয়া তুমি যদি বেলেগৰ লগতো যদি যোৱা, বেলেগৰ সিন্দুৰ যদি পিন্ধা, কেতিয়াও মানে এইটো নহ'বই। মইতো নোৱাৰোঁৱে, তুমিও কোনোদিনে নোৱাৰিবা। মই এইটো কথা তুমি কিয় নোৱাৰিবা বুলি কৈছোঁ, মই এইটো অভিশাপ দিয়া নাই। কাৰণ এটা মনত মোৰ যিটো দুখ আছে, সেইটো ভগৱানে অলপ হ'লেও ট্ৰেন্সফাৰ কৰি দিবই, যেনেকৈ নহওক। আজি মই এইটো ষ্টেজত আছোঁ, তোমাক এইটো ষ্টেজত যদি নি আছে, এদিন হ'লে তোমাক এইটো ষ্টেজত আনিবই, সমানত এনেকুৱাকৈ আনিবই। মোক যোনটো ষ্টেজত এৰি থৈ গৈছা না, সেই ষ্টেজটোত তুমি এদিন হ'লে আহিবা। তুমি তেতিয়া তাৰমানে দেৰি হৈ যাব, মোক নাপাবা। আৰু মোক এবাৰ হ'লেও মানে চিন্তা কৰিব লাগিছিল, সি মোৰ কাৰণে কি কৰা নাই আৰু কেনেকুৱা মৰম কৰা নাই বুলি তুমি চিন্তা কৰিব লাগিছিল। যে বোলে তাক দেখোন গোটেই জীৱনটো দি দিব লাগিছিল দেখোন, সি দেখোন দি দিছে দেখোন। অলপমান যদি চিন্তা কৰিলে হয় কিজানি ভাল হ'লে হয়। কিন্তু এতিয়া মই জবৰদস্তিও কৰিব নোৱাৰোঁ না, কাৰণ মই মানুহৰ ওচৰত মই চেল্ফ ৰেচপেক্টটো মানে হেৰাই দিলোঁ। তাৰে উপৰি মই এতিয়া যদি অলপ যদি কথাও কওঁ, তেতিয়াও মই তেনে কথাখিনি মই ভুল কোৱা যেন লাগে, তোমাৰ আগত ভুল কোৱা যেন লাগে। তাৰপাছত কিবা যদি মই এটা যদি ভালো কথা কওঁ, সেইখিনি কথাও যায় মানে কনভাৰ্ট হৈ যায় বা খঙালত হৈ যায়। কি হৈছে এইটো আৰু মই নাজানো, তুমি জানিবা। তুমি যি কৰি আছা, তুমি ভালে কৰি আছা না বেয়া কৰি আছা, মই সেইটো চাবও নাযাওঁ। যদি মোৰ লগত যদি তোমাৰ যদি থাকিবলৈ মনেই নাছিল, মোৰ লগত যদি একো কৰিব এনেকুৱাই যদি মন আছিল, তেতিয়াহ'লে তুমি আগতে কৰিব লাগিছিল। কিন্তু এতিয়া ইমান বছৰে এনেকৈ থাকি কিনে এটা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ পাছত আৰু তুমি সুখী থাকিম বুলি ভাবিছা নেকি? যোৱা, তুমি যোৱা, সুখী থাকা, মোৰ পৰা সুখীয়ে থাকা। কিন্তু ভগৱানে অলপ হ'লেও মোক মূৰ দাঙি বৰ্তমান চোৱা নাই, তোমাক মূৰ দাঙি বৰ্তমান চাই আছে, কিন্তু মোকো এদিন মূৰ দাঙি চাব, নোচোৱাকৈ নাথাকে। কাৰণ মই ভগৱানৰ বহুত মানুহ, আৰু মই কোৱা কথাবিলাক কোনোদিনে কৰি নৰয়, আজিলৈকে ৰহা নাই। আৰু সংসাৰত মানুহ এবাৰে জন্ম ধৰে, এই সংসাৰখনত 10 বাৰ জন্ম কেতিয়াও নধৰে। মই এটা কথাই চিধা কথা কওঁ, মই জন্ম হৈছোঁ, মৃত্যুৰ পিছতো যাতে 2-4টা মানুহে ভাল কথা কয়, সেইখিনি কথাই মই কামনা কৰোঁ। কিন্তু মাজতে এইটোতো প্ৰব্লেম থাকিবই। প্ৰব্লেম কাৰ নাই, চবৰে আছে। মোৰ চাবা, মোৰ কিনো নাছিল, মোৰতো গোটেইখিনিয়ে আছে। মোৰ প্ৰব্লেমটো হৈছে এইটো, তোমাক মই কাজিয়া কৰি মাত্ৰ মই বেয়া ভাষাই দি গালি দিওঁ বা কিবা কিবি কওঁ, এনেকুৱা মোৰ সেইখিনিয়ে প্ৰব্লেম। বাকী কি, এটা ল'ৰাৰ জীৱনত যিখিনি কৰিব লাগে, যিখিনি নিজৰ ভৰিত থিয় দিব লাগে, গোটেইখিনিয়ে মই কৰি আহিছোঁ। মা বাবাক চাব লাগে, ঘৰখনক চাব লাগে, ঘৰ বনাব লাগে, অলপমান সুখ দিব লাগে, শান্তি দিব লাগে, গোটেইখিনিয়ে মই কৰি আহিছোঁ। তাৰে পাছতো যদি মই এইখিনি কৰাৰ পাছতো যদি শান্তি নহয়, তেনেহ'লে মই তাত পৰা নোৱাৰোঁ। কাৰণ ল'ৰা মানুহ এটাই যিখিনি কৰিব লাগে কৰিছোৱে।
আজি মই তোমাৰ চিন্তাত যেনেকৈ খাব ল'ব পৰা নাই, শুব ল'ব পৰা নাই, মই এটা প্ৰব্লেমত পৰি আছোঁ, বেলেগক ক'ব পৰা নাই, অকলে অকলে যুঁজি আছোঁ, এই কথাখিনি এদিন মই যেনেকৈ কৈ আছোঁ মোৰ অন্তৰৰ পৰা, সেই অন্তৰৰ পৰা তোমাৰ তাতেও লাগিব। এইখিনি কোনোদিনো নালাগাকৈ নাথাকে। মই যদি কিবা বেয়া কাম যদি কৰিছোঁ মোৰ অন্তৰতো লাগিব। কিন্তু কথাটো হৈছে কি, ভাল পাইছোঁ, মৰম কৰিছিলোঁ, আনিম বুলি মৰম কৰিছিলোঁ, আৰু বিয়া পতাৰ কাৰণে মই মৰম কৰিছিলোঁ, কিন্তু আধা বাটতে মই এৰি যাম বুলি কোৱা নাছিলোঁ। এতিয়া তুমি যেনেকুৱাকৈ তুমি চেঞ্জ হৈছা, তুমিতো আৰু কোনোদিনো এনেকৈ ঘূৰি নাহা। ওপৰত গৈছা, ওপৰতে যাই থাকিবা, কোনোদিনো মোৰ লগত ঘূৰি নাহা। কিন্তু সেই ষ্টেজটোত আনিব, মই যিটো ষ্টেজত মই বৰ্তমান আছিলোঁ, সেইটো ষ্টেজত তোমাক আনিবই আনিব। কিন্তু সেই ষ্টেজটোত অনাৰ পাছত মই এইটো ষ্টেজত নাথাকোঁ, এইটো তলতে যাম। কিন্তু মই তাৰমানে তোমাৰ লগত তাৰমানে মই ষ্টেজটো আৰু মিলাব নোৱাৰিম। মই বহুত টৰ্চাৰ পাইছোঁ, বহুত মেণ্টেলি টৰ্চাৰ পাইছোঁ। ফিজিকেলিটো সৰুৰ পৰা পালোঁ, এতিয়া মেণ্টেলিও টৰ্চাৰ পাইছোঁ। এতিয়া মই এই ভিডিঅ'খিনি এইকাৰণে বনাইছোঁ, যাতে কোনোবা দিন যদি মই নোহোৱাও হৈ থাকোঁ, সেই ভিডিঅ'খিনিত যাতে চাই গম পায়। মই সেইকাৰণে বনাই থৈ দিছোঁ। আৰু মই শেষত এটা কথাই কওঁ, শ্বৰ্টকৈ কৈ দিওঁ, আমাৰ মিলা প্ৰীতিটো বঢ়িয়াকৈ মোবাইলৰ পৰাই কানেকশ্যন হৈছিল, আৰু মোবাইলতে আমাৰ কানেকশ্যনটো মানে শেষ হ'ল। সেইখিনি কথা মানে ভাবিছোঁ আৰু ইমানখিনি মৰম কৰাৰ পাছত, ইমানখিনি সেই হোৱাৰ পাছত মোৰ কাৰণে চাকৰিটোৱে কাল হ'ল। আৰু মই যি কৈছিলোঁ সেইখিনি কথা হ'ল, আৰু কি ক'ম। ৰাখক, তাইকো ভগৱানে ভালে ভালে ৰাখক, মোকো ৰাখক ভগৱানে ভালে ভালে। যদি ভগৱানে মোক বিচাৰে ভালে ভালে ৰাখোঁ বুলি, ৰাখিব দে। যোৱা, ভাল পথত যোৱা, ভাল ৰাস্তাত যোৱা, ভালকৈ থাকা। সলনি হৈছা, ভাল লাগিছে, কিন্তু কমচে কম মানুহ এটাৰ মনত দুখ দি কিনে পথ সলনি কৰাটো সেইটো ভাল নহয়। আৰু মই সেইটোৱে ক'লোঁ, ভাল হোৱা, ভালকৈ থাকা, নিজৰ জীৱন, নিজৰ ঠাই, নিজৰ মেণ্টেলিটি, নিজৰ জ্ঞান বুদ্ধি যিখিনি আছে সেইখিনিতো কৰি গৈছাই, ভালে ভালে থাকা। সেইখিনিয়ে আৰু মোৰ লাভ ষ্টৰিটো সেইটোৱে। লাভ ষ্টৰি বুলি নকওঁ, এইটো বস্তুটো কি হৈছে, মোৰ জীৱনটোত বৰ্তমান এই প্ৰেজেণ্টত চলি থকা, আগৰ পৰা যিটো মোৰ চলি আহিছিল না, সেইটোলৈকে আজিলৈকে মোৰ এইটো ক্ষেত্ৰত মোৰ হৈ গৈছে। আৰু ইয়াতে মই ভিডিঅ'টোত মই যিখিনি কথা কৈছোঁ, মই এটাও শব্দ মই মিছা কথা কোৱা নাই। ঠিক আছে, থেংক ইউ। আৰু মই এতিয়া আমাৰ পৰিস্থিতিটো যিটো হৈ আছে, সেই পৰিস্থিতিটোতো কোনোদিনো ঠিক নহ'ব, বা ঠিক হ'লেও মানে মাইণ্ডত এইটো আহি থাকিব যে বোলে মই তাক এনেকুৱা কৰিলোঁ নেকি, তাইক সেনেকুৱা কৰিলোঁ নেকি, সৰু হ'ব লাগে নেকি, বা মানে কিবা এটা মানে এডজাষ্টমেণ্ট কৰিহে চলিব লাগিব। যদি মোৰ লগত যদি বিয়াও হয়, এডজাষ্টমেণ্ট কৰিহে চলিব লাগিব। কিন্তু তুমি অলৰেডি 1 বছৰ আগত বা 11 মাহ আগত তুমি তেতিয়াই ভাবিছাই কথাখিনি, যে বোলে মোৰ এনেকুৱা কৰিলে ভাল হ'ব নেকি। মই তেতিয়ালৈকে মই ঠিকেই আছোঁ, তেতিয়া মই গমেই পোৱা নাই, তেতিয়ালৈকে মই ঠিকেই আছোঁ। এইটো কৰিলে ভাল হ'ব নেকি, সেইটো কৰিলে ভাল হ'ব নেকি, তুমি প্লেন বনাই কিন্তু এতিয়া তুমি তাৰমানে ডাইৰেক্ট ডিষ্টেঞ্চটো মেইনটেইন কৰি দিছা। মই গমেই নাপালোঁ কি হৈছে, কি হোৱা নাই বুলি। এতিয়া তাৰমানে মেইন লক্ষ্যটো হৈছে, মই কাজিয়া কৰি তোমালোকৰ ঘৰত কিবা কোৱাৰ কাৰণে মোৰ পৰা তুমি দূৰত গৈছা। সেইটোৱে অলৰেডি নহয়, কাজিয়াৰ কাৰণে নহয়। কাজিয়াৰ কাৰণে কোনো মানুহে দূৰত যাব নোৱাৰে। কাজিয়া ময়ো লাগিছোঁ, তুমিও লাগিছা, কাজিয়াৰ কাৰণে নহয়। তোমাৰ অৰিজিনেলি তোমাৰ মনটো মোৰ তাত নাছিলে, মোৰ তাত নাছিলে। আৰু আছিল যদিও এটা সময়ক লগিহে আছিল। সেই সময়টো তাৰমানে মই পাৰ কৰি দিলোঁ। পাৰ কৰি দিয়াৰ উঠাৰ পাছত এতিয়া তোমাৰ মাইণ্ডত এনেকুৱা হৈছে যে বোলে মোৰতো নিজৰ কাম এটা হাতত লৈছোঁ, বা মোৰ নিজৰ ভৰিত মই নিজে থিয় হ'ব পাৰিছোঁ। আজি মই যদি তাৰ লগত যদি যাওঁ, সি থাকিব দূৰত, মই থাকিম দূৰত, মই কেনেকৈ চলিম, বা এনেকুৱা কিছুমান চিটুৱেশ্যনৰ কথা ভাবিছা, বা তাৰ ঘৰতো কোনো নাই, মই কেনেকৈ চলিম। এতিয়া যদি তোমাৰ একে লেভেলৰে যদি সমান চাকৰি কৰা যদি তোমাৰ যদি